সেয়া আছিল 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখ। পাটকাইৰ অকোৱা পকোৱা পথ জিনি সুজলা সুফলা এখন নতুন ঠাইত খোজ পেলালেহি মুংমাও প্ৰদেশৰ পৰা অহা এজন অমিত সাহসী তাই কোঁৱৰে, যি পাছলৈ বিখ্যাত হৈছিল মহাশক্তিধৰ চাও লুং চুকাফা হিচাপে। সমতলৰ 7 ৰাজ এক কৰি এক নতুন যুগৰ সূচনা কৰিলেহি এই আহোম স্বৰ্গদেউজনে। তেওঁৰেই নাতিপুতিসকলে পৰৱৰ্তী 600 বছৰ ধৰি শাসন কৰিলে এই সমভূমি, যি পৰিচিত হ'ল অসম হিচাপে, আৰু গঠন কৰিলে বল বিক্ৰমশালী মেটমৰা কলাকৃষ্টিৰ বৃহত্তৰ অসমীয়া জাতি। আৰু স্বৰ্গদেউ চাওলুং চুকাফাই দৈৱ শতিকাতে ইমান মহান এটা আদৰ্শ দেখুৱাই গ'ল, হাতৰাজ মাৰি একৰাজ কৰা। যেতিয়া তেখেতে বৰ অসমৰ পাতনি মেলিছিল, আধাৰশিলা স্থাপন কৰিছিল, 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল, সেই মুহূৰ্তত তেখেতে সকলো স্থানীয় লোকক আস্থা আৰু বিশ্বাসত লৈছিল। আৰু তেখেতৰ সেই সঠিক সিদ্ধান্তৰ বাবে সবকা সাথ সবকা বিকাশ এই নীতি সেই সময়ত হাতৰাজ মাৰি একৰাজ কৰা, হয়নে? এই নীতিৰ আধাৰতে ইমান শক্তিশালী আছিল তাৰ আধাৰশিলা, ফলত 600 বছৰ আহোম স্বৰ্গদেউৰ 42 গৰাকী আহোম স্বৰ্গদেউ সকলো জাতি জনগোষ্ঠীৰ আস্থা বুটলি 600 বছৰ ৰাজত্ব কৰিবলৈ সক্ষম হ'ল। গৌৰৱজল ইতিহাস ৰচনা কৰিলে, যিটো আপুনি উদাহৰণ হয়তো পৃথিৱীৰ বুৰঞ্জীত বিচাৰি নাপাব। 600 বছৰ ঐতিহ্যমণ্ডিত অসমৰ এই বুৰঞ্জীক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অনেক পদক্ষেপ হাতত লৈছে, যাৰ আৰম্ভণি হৈছিল সৰ্বানন্দ সোণোৱালদেৱৰ কাৰ্যকালত। এনে প্ৰচেষ্টাৰ পদক্ষেপ হিচাপে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে পালন কৰা হ'ল মহাবীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী। ৰাজ্যিক পৰ্যায়ত পালন কৰা হ'ল আহোমসকলৰ পূৰ্বপুৰুষৰ স্মৃতিচাৰণ অনুষ্ঠান মেডাম মেফি। তাৰোপৰি যোৰহাটৰ সুনুঙাপাৰত স্থাপন কৰা হ'ল মহাবীৰ লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি, যাৰ উদ্ঘাটন কৰিলেহি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু মই এদিনতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই আমাৰ যোৱা বছৰ 400 বছৰ জন্ম জয়ন্তী মহাবীৰ লাচিত বৰফুকনৰ যে দিল্লী বিজ্ঞান ভৱনৰ আয়োজন হৈছিল, অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই আয়োজন কৰা হৈছিল। গতিকে সেই সময়ত মোৰ বক্তব্যৰ সময়ত মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ, আপুনি আজি যি নীতিৰ যোগেদি ভাৰতবৰ্ষৰ 140 কোটি জনগণক ঐক্যবদ্ধ কৰিছে, সেই নীতি 800 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফা আমাৰ পিতৃপুৰুষে আৰম্ভ কৰিছিল। মোগল আক্ৰমণত আলাবৈত শ্বহীদ হোৱা বীৰ আহোম সেনাসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে আলাবৈৰ যুদ্ধ স্মাৰক। শিৱসাগৰক ভাৰতৰ এখন প্ৰসিদ্ধ প্ৰত্নতাত্ত্বিক স্থল হিচাপে ঘোষণা কৰাৰ লগতে চৰাইদেউ মৈদামস্থলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰা হৈছে। টিপাম, হাবুং, চৰাইদেউৰ দৰে ঐতিহাসিক স্থানবোৰক পৰ্যটনৰ প্ৰাণকেন্দ্ৰ হিচাপে বিকাশৰ পৰিকল্পনা কৰা হৈছে। ৰংঘৰৰ সুৰক্ষা, সংৰক্ষণ আৰু উন্নীতকৰণৰ বাবে 140 কোটি টকা ধাৰ্য কৰা হৈছে। স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে 100 কোটি টকাতকৈ অধিক পুঁজি আগবঢ়োৱা হৈছে। টাই আহোম সাহিত্য সভাৰ বাবে 3 কোটি টকাৰ বিত্তীয় অনুদান আগবঢ়োৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চুকাফা আসন সংৰক্ষণ কৰা হৈছে। আহক মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত অসমৰ এই ঐতিহ্যমণ্ডিত অতীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত শ্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ সহযোগী হওঁ।